পশ্চিম যোৰহাটৰ পুলিবৰত অৱস্থিত টাটা প্ৰগতি মটৰছত দেখা চুৰিকাণ্ড দুটা চুৰে ডিলাৰৰ ভিতৰত প্ৰৱেশ কৰি চলাই লুটপাট চুৰে লুটি নিয়ে নগদ বহু লক্ষাধিক টকা সহ প্ৰায় 15 লাখ টকাৰ সামগ্ৰী চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য বন্দী CCTV কেমেৰাত আৰক্ষীয়ে CCTV ফুটেজ সংগ্ৰহ কৰি প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে উল্লেখ্য যে যোৰহাটৰ বিভিন্ন প্ৰান্তত মানুহ নথকাৰ সুবিধা লৈ দিনতেই ঘৰৰ ভিতৰত চোৰ হুমাই লুটপাট চলাই আহিছে আৰক্ষীৰ দুৰ্বলতাৰ সুবিধা লৈ যোৰহাটত ক্ৰমাৎ বৃদ্ধি পাইছে চুৰিকাণ্ড যোৰহাট প্ৰগতি মটৰ্ছত পুলিবৰত আছে টাটা মটৰ্ছৰ ডিলাৰশ্বিপ ইয়াত কালি ৰাতি 2:40 মানত 3জন মানুহ আহি চুৰ কৰে পুৱতি নিশা আৰু মানে তাৰপিছত প্ৰথমতে আমাৰ চেলছৰ শ্ব'ৰুমত সোমাই তাত বিশেষ বস্তু নাপাই পেলাই তাত নিলে মিউজিক চিষ্টেম গাড়ী কিবা হেডলাইট LED বাল্ব আৰু মোবাইল কিবা আৰু ডকুমেণ্টছ সেইখিনি নিলে তাৰপিছত ওপৰলৈ আহি পেলাই একাউণ্টছ ডিপাৰ্টমেণ্টত ভালেমান লাখত তলা ভাঙি পেলাই গ্লাছ ভাঙিছে গ্লাছ ভাঙি পেলাই 3জন সোমাই পেলাই ভালেমান এমাউণ্ট নিয়ে আৰু ভালেমান লাখত এমাউণ্টটো একজেক্ট ওলোৱা নাই এতিয়া ভালেমান লাখত লৈ যায় তাৰপিছত এফালেদি গৈ পেলাই মানে 20 মিনিটমানৰ গোটেই কামটো কৰিছে আৰু 2:40 মানত আমাৰ ডিলাৰশ্বিপ সোমাইছে গ্ৰিল পাৰ হৈ পেলাই 3টা বজা আগে আগে ওলাই গৈছে 3জন মানুহ সোমাইছিলে টোটেল সিহঁতি হাতত পাছফালে CCTV ফুটেজত চাওঁতে দেখা পাইছোঁ যে এনেকুৱা দা খুকুৰি স্ক্ৰুড্ৰাইভাৰ এনেকুৱা কিবা অস্ত্ৰ লৈ আহে সিকিউৰিটি আছিলে কিন্তু তেওঁলোক কালি মানে 3জন থাকে সিকিউৰিটি তেওঁলোকে আছিলে কিন্তু তেওঁলোক শুই আছিলে হয়তো একচুৱেলি হ'ব পাৰে সেইটোতো গম পোৱা নাই কিন্তু তেওঁ সেই 1টা বজালৈকে আছিলে হাৰে সিকিউৰিটি কিজনে ৰাউণ্ড দি থাকে আগফালৰ পৰা পাছফাল কিন্তু সেইটো সময়ত হয়তো চাগে তেনেকুৱাও কিবা হ'ব পাৰে স্প্ৰে মাৰি দিলে সেইকাৰণে ধৰিব পৰা নাই ৰাতিপুৱাই 5:30 মানত সিকিউৰিটি হাৰ পাইছে তেতিয়াহে বস্তুটো আমি ঘটনাটো গম পাইছোঁ সিকিউৰিটি আমাক জনাইছে কি চুৰ হ'ল এনেকৈ ওপৰতে দৰ্জা চৰ্জা ভাঙি ধৰিছে ড্ৰাছ চাৰ্জবিলাক আলমাৰীত খোল খাই আছে তেতিয়া আমি গম পাইছোঁ এইটো 6:30 বজাৰ ঘটনা ৰাতিপুৱা আমি এতিয়ালৈকে বৰ্তমান পুলিচ আহিছে ইনভেষ্টিগেশ্যন কৰি আছে ফুটেজ চুটেজো লৈছে তেখেতসকলে তেনেকৈতো সন্দেহ কাকো কৰিব পৰা হোৱা নাই এতিয়ালৈকে এতিয়া ইনভেষ্টিগেশ্যন চলি আছে জানো কি হয় চাওঁ আমাৰ মিউজিক চিষ্টেম 4-5টামান লৈছে তাৰপৰা গাড়ী এক্সেচৰিজ বাকী বহুতখিনি এতিয়া ষ্টক মিলালেহে গম পাম বহুতখিনি বস্তু থকাই আৰু আমাৰ কেছ অলপ নিছে ভালেমান লাখত নিছে কেছখিনি আমি FIR দিছোঁ ISBT থানাত পুলিবৰ এতিয়া তেওঁলোকে ইনভেষ্টিগেশ্যন কৰি আছে যোৰহাটৰ পৰা জ্যোতিকা মহন্তৰ ৰিপৰ্ট এনি ভাৰত 24